আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে মাৰ্ঘেৰিটাত বিদ্যালয় ভিত্তিক এক যোগ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত মাৰ্ঘেৰিটাৰ সমজিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগ প্ৰতিযোগিতাত সমজিলাৰ অন্তৰ্গত বহুকেইখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত কৰা হয়। ক শাখাত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু খ শাখাত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অনুষ্ঠিত কৰা হয়। দুয়োটা শাখাতে অংশগ্ৰহণ কৰা বিজয়ী প্ৰতিযোগিতাসকলক সমজিলা প্ৰশাসনৰ তৰফৰ পৰা একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। অৱস্থাটো মই সকলোকে আজি 11 সংখ্যক আন্তৰ্জাতিক যোগ দিৱসৰ কাৰণে মই সকলোকে বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ মাৰ্ঘেৰিটা কো ডিষ্ট্ৰিক্টত এই দিৱস উপলক্ষে এখন প্ৰতিযোগিতা আয়োজন কৰা হৈছিলে। ইয়াত দুটা কেটেগৰী আছিলে, ক শাখা আৰু খ শাখা হিচাপে। চ' দুটা কম্পিটিশ্যনতে ভাগ ল'বলৈ যথেষ্ট ল'ৰা ছোৱালী আহিছিলে। এটা বস্তু দেখি বহুত ভাল লাগিছে যে আজিৰ দিনতো মানে এতিয়া বৰ্তমান প্ৰেজেণ্ট জেনেৰেশ্যনতো বহুত সৰু সৰু ল'ৰা ছোৱালীয়ে মাক দেউতাকে তেওঁলোকক তাৰমানে য়োগাটো প্ৰেক্টিছ কৰি তেওঁলোকক আপোনাৰ সাহস দিছে। তেওঁলোকে গৈ য়োগা প্ৰেক্টিছ কৰা বিশেষকৈ এনেকুৱা কম্পিটিশ্যনত তেওঁলোকে ভাগ লৈছে। আৰু তেওঁলোকে যি ধৰণে আপোনালোকৰ বিভিন্ন আসন কৰিছে সেয়া দেখি যথেষ্ট মোৰ বহুত ভাল লাগিছে। চ' যিহেতু এইবাৰ আমাৰ থিমটোৱে হৈছে যে ওৱান আৰ্থ ওৱান হেল্থ। চ' এইটো ইয়াতে ক'ব পাৰি যে মানে আমি যদি ডেইলি যদি য়োগা প্ৰেক্টিছ কৰোঁ তেতিয়াহ'লে আমাৰ নিজৰ ৱেলবিঙৰ কাৰণে আমাৰ বহুত প্ৰয়োজন। আমাৰ বিশেষকৈ ফিজিকেলি এণ্ড মেণ্টেলি আমি সকলো ফিট থাকিম। বিশেষকৈ আজিৰ যুগত যিটো আপোনাৰ এটা আমাৰ ৰবটিক্স টাইপ হৈ গৈছে আমাৰ নিজৰ লাইফটো। চ' এনেকুৱা সময়ত আমি যদি য়োগা ডেইলি প্ৰেক্টিছ কৰোঁ একদম ৰাতিপুৱা শুই উঠি তেতিয়াহ'লে আমাৰ নিজৰ স্বাস্থ্য ভালে থাকিব। চ' সেইটোৱে আমাৰ ইয়াত ল'ৰা ছোৱালীখিনি যিখিনি পাৰ্টিচিপেট কৰিছিলে তেওঁলোকে যথেষ্ট ভালকৈ প্ৰদৰ্শন কৰিলে। আজি তেওঁলোকক চাৰ্টিফিকেটো দিয়া গৈছে। চ' তেওঁলোকক মই এটা কথাই কৈছোঁ যে তেওঁলোকে যাতে প্ৰেক্টিছটো নেৰে। বিশেষকৈ অভিভাৱকসকলকো মই কৈছোঁ তেওঁলোকে যাতে তেওঁলোকৰ ল'ৰা ছোৱালীৰ উপৰিও তেওঁলোকৰ ওচৰ পাজৰৰ ল'ৰা ছোৱালীকো যাতে তেওঁলোকে অনুপ্ৰাণিত কৰে যে তেওঁলোকে যাতে ডেইলি য়োগা প্ৰেক্টিছ কৰে, এনেকুৱা কম্পিটিশ্যনত ভাগ লয়। এইবাৰ 11তম একাদশ যোগ দিৱস উপলক্ষে মই সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজ লগতে আমাৰ গোটেই অসমবাসী ৰাইজৰ লগতে গোটেই ভাৰতবৰ্ষ সকলোৱে যাতে সুস্বাস্থ্যৱান থাকে সেইটো কাৰণে মই অভিনন্দন জ্ঞাপন কৰিছোঁ। তো আজি আমি মাৰ্ঘেৰিটা চাব ডিভিজনৰ ফালৰ পৰা এটা য়োগা ছেশ্যন এটা আমি কৰিছোঁ। তাৰ লগতে আমি এটা কম্পিটিশ্যন কৰিছোঁ আমাৰ যিমান স্কুল আছে গভৰ্ণমেণ্ট স্কুলৰ ল'ৰা ছোৱালীৰ বাবে। তো খুব ছাকচেছফুলি আমি এইটো কমপ্লিট কৰিছোঁ। তো বিশেষকৈ যোগ বুলি ক'লে আমি যোগ নিৰাময় অৰ্থাৎ আমি বিভিন্ন ধৰণৰ বেমাৰৰ পৰা যাতে আমি ৰক্ষা পাব পাৰোঁ তাৰ এটা আমাৰ যিমান ঋষি মুনিসকল আছিলে তেখেতসকলে দি যোৱা এটা অৱদান হয়, এটা আশীৰ্বাদ হয়, যিটো লৈ আমি আগবাঢ়ি আছোঁ। আৰু আমি আশা কৰোঁ এই একাদশ যোগ দিৱসৰ পৰাই আমি এটা সুস্বাস্থ্যৱান এটা সমাজ, এটা সুস্বাস্থ্যৱান আমি এটা পৰিৱেশ যাতে গঢ়ি তুলিব পাৰোঁ সেইটোৰ প্ৰচেষ্টাৰে মই দীপ আচাৰ্য যোগ শিক্ষক, মই মাৰ্ঘেৰিটাৰে হয়। আৰু মোৰ ফালৰ পৰা মই সকলোকে যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ইয়াতে সামৰণি কৰিছোঁ। ধন্যবাদ।